মানুহেতো ভোট দিবই, কাৰণ এইটো অংশগ্ৰহণ কৰাটো মানুহৰ ৰাজনীতি। আপুনি দেখিছে ৰাজনীতিৰ লগত মানুহ সম্পৰ্কিত হৈছে, ৰাজনীতি নকৰিব পাৰে কিন্তু এই ব্যৱস্থাটোৰ লগত মানুহ জড়িত হৈ আছে। মই আশা কৰিম যে পঞ্চায়ত নিৰ্বাচন সুকলমে হৈ যাওক। আৰু এতিয়া কাৰ্যত এইটো আপোনালোকে কেনেধৰণে লয় মই নাজানো, অসমত বিৰোধী নাই, অসমৰ বিৰোধী থাকিব নোৱাৰে। এইকাৰণে নোৱাৰে, তেওঁলোকৰ কোনো ইছ্যু নাই। ভাৰতীয় জনতা পাৰ্টীয়ে জনসাধাৰণৰ লগত সম্পৰ্ক ৰক্ষা কৰিছে, ভালে বেয়াই আমি সমালোচিত হৈছোঁ, নোহোৱা নহয়, এনেকুৱা নহয় যে আমি সমালোচিত হোৱা নাই। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে এটলিষ্ট মানুহৰ লগত সম্পৰ্ক ৰাখিছে। আমি বুথৰ সভাৰ পৰা আৰম্ভ কৰি ৰাজ্যিক স্তৰৰ সভালৈকে আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ প্ৰত্যেকগৰাকী সাংসদ, বিধায়ক, দলৰ কাৰ্যকৰ্তা জনসাধাৰণৰ লগত সম্পৰ্কিত হৈছে। এই সময়ত দুই এটা ভুল লৈ পেলাই ইছ্যু যদি কৰি পেলাই বিৰোধীয়ে জিকিম বুলি ক'লে ভুল হ'ব। বিৰোধী আপুনি যদি চাই সমগ্ৰ অসমৰ ইফালৰ পৰা ইফালে চাই বিৰোধী নাই। আৰু তেওঁলোকে আচৰিত কথা, তেওঁলোকে একত্ৰিত হ'বলৈ চেষ্টা কৰিছে, এইটো সম্ভৱ নহয়। বিৰোধী একত্ৰিত হোৱাটো সম্ভৱ নহয়, মই এইটো গেৰাণ্টি দি ক'ম। আৰু এইটো সম্ভৱ হোৱাটো মানে ভুল এটা ধাৰণা লৈ পেলাই চলি থাকিব নালাগে। এনেকুৱা নহয় যে 126খনৰ আসন 126খনে আমি পাম, এনেকুৱাও কথা নহয়। ইয়াৰ গোটেইকেইটা পঞ্চায়ত আমি পাম বুলি আশা কৰিছোঁ। কি কাৰণে জনসাধাৰণ পঞ্চায়তৰ লগত জড়িত হৈছে, মানুহৰ সৈতে ভাৰতীয় জনতা পাৰ্টি জড়িত হৈছে, মুখ্যমন্ত্ৰী নিজেই জড়িত হৈ গৈছে, মন্ত্ৰীসকল জড়িত হৈছে, সাংসদসকল হৈছে, বিধায়কসকল হৈছে, দলৰ কাৰ্যকৰ্তা। তেনে সময়ত আৰু বেলেগ কথা ভাবিব নোৱাৰে। জনসাধাৰণে এটলিষ্ট আজিৰ তাৰিখত আগৰ যিটো হেৰেছমেণ্ট আছিলে সেই হেৰেছমেণ্টটোৰ পৰা মুক্ত হৈছে। মই সকলোৰে শুভেচ্ছা জনাইছোঁ। ADRE পৰীক্ষাটো এটা ট্ৰেন্সপাৰেণ্ট পৰীক্ষা, আপোনালোকে দেখিছে। অসম চৰকাৰলৈ মই ধন্যবাদ যে ADREৰ দৰে পৰীক্ষা পাতি পেলাই এটা ষ্ট্ৰিক্ট ব্যৱস্থাত পৰীক্ষা পাতিছে। আৰু পূৰ্বতে যি চাকৰিৰ বজাৰ হৈছিল সেই বজাৰটো সালসলনি কৰাই নহয়, সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি ল'ৰা ছোৱালীৰ মাজত এটা আস্থাৰ ভাৱ আনি দিছে আৰু নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিবৰ কাৰণে সুবিধা দিছে। অসম চৰকাৰলৈ ধন্যবাদ। আৰু যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোককো ধন্যবাদ জনাইছোঁ। বাৰ বাৰ এই কথাটো কোৱা হৈছে যে 6000 ছাত্ৰ ছাত্ৰী বঞ্চিত হোৱাৰ কথাটো উচিত নহয়। যিসকল উদ্যোক্তাই মানে অসম চৰকাৰৰ মূল উদ্যোক্তা, ঝুমুৰৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইচ্ছাটো অনুসৰি সকলো সুপৰিকল্পিতভাৱে সম্পন্ন হ'ল। এই ঝুমুৰ প্ৰতিযোগিতাৰ আৰম্ভণিতে যেতিয়া ট্ৰেইনিং হৈছিলে, যেতিয়া ছিলেকশ্যন হৈছিলে, সেই সময়ত কৈ দিছিলে যে আপোনালোকে কোনো কাৰণে পৰীক্ষাৰ্থীসকলে ইয়াত অংশগ্ৰহণ কৰিব নালাগে। তাৰ কাৰণে আধাৰ কাৰ্ডৰ ব্যৱস্থা আছিলে, তাৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা কৰি পেলাই এটা এগৰাকী ছোৱালী তাত বাছনি কৰিছিলে, ঢুলীয়াসকলক বাছনি কৰিছিলে। তাত এই 6000 সংখ্যাটো ক'ৰ পৰা আহিলে মই কিন্তু নাজানো। মই বহুত মানুহৰ লগত সম্পৰ্ক আছে, তেওঁলোকে কিন্তু এই কথাটো কোৱা নাই। আৰু মই নাভাবোঁ যে 6000 সংখ্যাটো বহুত ডাঙৰ, তাৰ মাজত দুই এগৰাকী নিদিব পাৰে, কিন্তু 6000 হৈছে বুলি মই ভবা নাই। কাৰণ মই এই সম্পৰ্কে মোৰ ওচৰত তথ্য পাতি নাই। কিন্তু মই বিভিন্ন যিসকল নাচনি আছে তেওঁলোকৰ লগতো কথা পাতিছোঁ, ঢুলীয়াসকলৰ লগতো কথা পাতিছোঁ। মই ভাবোঁ 6000 সংখ্যাটো ভুল এটা সংখ্যা প্ৰকাশ পাইছে। আৰু এটা নতুন বিতৰ্ক আৰম্ভ হৈছে। চাহ জনগোষ্ঠীৰ মানুহখিনিয়ে 200 বছৰ যি চাহ উদ্যোগ হ'ল তাৰ উপলক্ষে এটা মৰ্যাদা পালে, সেইটো এটা ইতিবাচক দিশ। মই ভাবোঁ ইতিবাচক দিশটোক চৰ্চা কৰিব লাগে। আৰু বিশ্ব দৰবাৰলৈ ঝুমুৰ গুচি গৈছে। আৰু ঝুমুৰটো এনেকুৱা নহয় যে ঝুমুৰ নতুন, সেই কথাও নহয়, কিন্তু বিশ্ব দৰবাৰলৈ যোৱাটো এটা নতুন বিষয়। গতিকে অসম চৰকাৰে ভাল কাম এটা কৰিলে, যিটো নেকি সমগ্ৰ ভাৰতবৰ্ষই নহয় বিশ্বই চাহ বাগিচা খাটি খোৱা মানুহখিনিৰ সংস্কৃতিটো দেখা পালে।